এই ক্ষেত্ৰত দেখা পাইছোঁ চৰকাৰখনৰ এটা দুমুখীয়া স্থিতি যে মেঘালয়তো আপোনালোকে গোহত্যাটো বন্ধ কৰক, কিন্তু ভোট বেংকৰ স্বাৰ্থত নাগপুৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত আমাৰ চৰকাৰখনে এনেধৰণৰ কাৰ্যপন্থা হাতত ল'বলগীয়া হৈছে। নমস্কাৰ, প্ৰাতঃ টাইমৰ বিশেষ অনুষ্ঠান এখন্তেকলৈ মই ইলিয়াছ হুছেইনে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ সৈতে উপস্থিত আছে চেঙা সমষ্টিৰ বিধায়ক আৰু অসম বিধানসভাৰ আটাইতকৈ সৰ্বকনিষ্ঠ বিধায়ক আশ্ৰাফুল হুছেইন, AIUDF দলৰ বিধায়ক। তেখেতৰ প্ৰথমতে আমাৰ প্ৰাতঃ টাইমৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বাজেট অধিৱেশন যোৱাকালিৰ পৰা আৰম্ভ হৈছে। তো বাজেট অধিৱেশনত বহুকেইখন বিধায়ক উত্থাপিত হৈছে, কিন্তু সৰ্বচৰ্চিত বিধায়ক এখন উত্থাপন হৈছে আৰু সেইখন হৈছে গো সুৰক্ষা। এই ক্ষেত্ৰত আপোনাৰ কি প্ৰতিক্ৰিয়া সেয়া আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিম। আৰম্ভণিতে আমি বিধেয়কখনৰ বিষয়ে জানিব বিচাৰিম। চাওক, যোৱাটো বিধানসভাৰ অধিৱেশনতো এখন বিল, গো প্ৰসংগত এখন বিল অনা হৈছিল, সেইটো ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত। আৰু এইবাৰ যিখন গো সুৰক্ষা বিল বুলি খুব বেছিকৈ চৰ্চিত হৈছে, সেইখন প্ৰকৃতাৰ্থত দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021, আৰু এইটো 1951 এটা আইনৰ ৰিপিল বুলি ক'ব পাৰি। আৰু এই বিলখনত মূলতঃ গৰুই নহয় কেৱল, বা গাই নহয় কেৱল, বলদ হওক, ষাঁড় হওক আৰু আপোনাৰ মহ ইত্যাদিবোৰৰ জবাই কৰা, অৰ্থাৎ হত্যাৰ প্ৰসংগবোৰ উত্থাপন কৰিছে, অৰ্থাৎ স্লাউটাৰিঙৰ কথা কৈছে। আৰু এই বিলখনত দেখা গৈছে যে ইয়াৰ জৰিয়তে কৃষকসকল বা গোপালকসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হ'ব। অনাগত দিনত গৰু বা ম'হৰ যি বজাৰ আছিল, সেই বজাৰ চিংকনাইজ হ'ব, সৰু হৈ যাব, কাৰণ কিনা বেচাৰ ক্ষেত্ৰত আৰু ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত বহু বাধা বাধকতা আহি যাব। একেটা সময়তে গৰুৰ মাংস আৰু ইয়াৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতো যি ৰেষ্ট্ৰিকশ্যন লগোৱা হৈছে, যি বাধা বিঘিনি লগোৱা হৈছে, ইয়াৰ ফলত মূলতঃ এইটোৰ যিটো অৰ্থনীতি সেইটো নাইকিয়া হৈ যাব। অনাগত দিনত এই প্ৰসংগত আৰু ব্যৱসায় বাণিজ্য নচলিব। আৰু এই ক্ষেত্ৰত দেখা পাইছোঁ চৰকাৰখনৰ এটা দুমুখীয়া স্থিতি, যে কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো বিজেপি চৰকাৰ। যি সময়ত তেওঁলোকে বিল আনিছে, তেওঁলোকে ইয়াতে গোহত্যা বন্ধৰ কথাটো ক'তো কোৱা নাই। যদি গোহত্যাৰ বন্ধৰ কথাটো নকয়, তেনেহ'লে এই ধৰণৰ ৰেষ্ট্ৰিকশ্যনৰ মানে কি? আৰু যদি তেওঁলোকে গোহত্যা বন্ধ কৰাৰ কথা কয়, তেনেহ'লে আমি ক'ম যে মেঘালয়তো আপোনালোকে গোহত্যাটো বন্ধ কৰক। গৰু মাংস খোৱাটো মুছলমান বা খ্ৰীষ্টানসকলৰ কাৰণে ধৰ্মীয় কোনো আৱেগ অনুভূতি জড়িত নহয়, কিন্তু একেটা সময়তে আমি স্বীকাৰ কৰিব লাগিব যে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৱেগ অনুভূতিৰ লগত জড়িত বিষয় বুলি উল্লেখ কৰিছে। কিন্তু আমাৰ সংবিধানে কি কথা কয়? সংবিধানৰ অনুচ্ছেদ 48ত 48ত যি ডাইৰেক্টিভ প্ৰিন্সিপলৰ কথা কৈ এই আইনত এই বিলখনত উনুকিয়া হৈছে, দেখা গৈছে যে দেশকে এই বিলখনৰ ভিতৰতে সেই ডাইৰেক্টিভ প্ৰিন্সিপলক অৱমাননা কৰা হৈছিল। ডাইৰেক্টিভ প্ৰিন্সিপল যেতিয়া লোৱা হৈছিল বা সংবিধান ৰচনাৰ সময়ত যেতিয়া পাৰ্লিয়ামেণ্টত ডিবেট হৈছিল, আৰু সেই ডিবেটবিলাকত কেউজনে এই কথাটো এটা ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে বিচাৰিছিল, কিন্তু সেইটো সময়ত সংবিধান সভাই বা অন্যান্য তেতিয়াৰ মাননীয় সদস্যসকলে এই কথাটো নাকচ কৰিছিল, যাৰ কাৰণে এটা ডাইৰেক্টিভ প্ৰিন্সিপলৰ জৰিয়তে স্লাউটাৰিঙৰ ক্ষেত্ৰত কিছু বাধা বিঘিনি অনা হৈছিল। আৰু সেই ডাইৰেক্টিভ প্ৰিন্সিপলত তেওঁলোকে কৈছিল যে এয়া ধৰ্মীয় কাৰণত কেতিয়াও হ'ব নোৱাৰে, কিন্তু ইয়াতে বিলখনত দেখা গৈছে যে ধৰ্মীয় কাৰণতো বহু ঠাইত কচাইখানাসমূহ ৰাখিব নোৱাৰিব ধৰণৰো দফা কিছুমান সংযোজিত হৈ আছে। সেয়া যি কি নহওক, সেইটো কি দফা আছিল একজেক্টলি? সেই দফাটো কি আছে? এইটো হ'ল যে যিসকলে গৰুৰ মাংস নাখায়, সেই ধৰ্মাৱলম্বী মানুহৰ ধৰ্মীয় অনুষ্ঠান, অৰ্থাৎ মন্দিৰ, সত্ৰ ইত্যাদি থকা 5 কিলোমিটাৰ এলেকাটো চাবতে 5 কিলোমিটাৰ এলেকাৰ ভিতৰত গো হত্যা কৰা নচলিব বা কৰিব নোৱাৰিব, আইনমতে দণ্ডনীয়।
সেয়া যি কি নহওক 5 কিলোমিটাৰ যদি হয় তেতিয়াহ'লে আপোনাৰ দৃষ্টিত বা অসমৰ মানচিত্ৰত এই অসমৰ মানচিত্ৰত কিমান দূৰ সম্ভৱ 5 কিলোমিটাৰ ৰেডিয়াছত কোনোবা মন্দিৰ বা সত্ৰ আছে নে নাই? এইটো চিধা কথা যে এইটো গো হত্যাটো বা মহ হত্যাটো মহ কাটি খোৱাটো এইবিলাক বন্ধ হ'ব আৰু এইটো বিলৰ মূল উদ্দেশ্য সেইটো। তো মোৰ ক'বলগীয়া কথাখিনি ধৰ্মীয় দৃষ্টিকোণৰ পৰা মুঠেই নহয়। মোৰ ক'বলগীয়া কথাখিনি যে এখন চৰকাৰ যি ৰাজ্যত আছে সেই ৰাজ্যৰ যি মূল অৰ্থনীতি সেয়া হৈছে কৃষি অৰ্থনীতি আৰু গোধন বা পশুপালন এই ৰাজ্যৰ কৃষিজীৱী হালোৱা বনুৱাসকলৰ অন্যতম এটা আৰ্নিং চ'ৰ্চ অৰ্থাৎ পইচা ঘটাৰ এটা ৰাস্তা। আৰু সেই সময়ত এনেধৰণৰ বাধাবাধকতাৰ জৰিয়তে অনাগত সময়ত কৃষকসকলক যি ধৰণে ক্ষতিগ্ৰস্ত কৰিব আৰু এইডোখৰ অৰ্থনৈতিক ব্যৱস্থাটো অৰ্থনৈতিক আহৰণৰ ক্ষেত্ৰত যি ধৰণৰ বাধাৰ প্ৰাচীৰ হৈ থিয় দিব সেয়াহে আমাৰ লক্ষণীয় দিশ। আমি ইয়াৰ মাজতে কেইবাটাও পৰিঘটনা সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ। গৰু ম'হ বিক্ৰী কৰিব নোৱাৰি তিনিচুকীয়াৰ মিচিং জনগোষ্ঠীয় লোকসকলে যেনেদৰে আহুকাল কুকাল কৰিছে, তেওঁলোকে কৈছে যে আমাৰ গাঁৱলৈ বেপাৰী নাহে। সেইবিলাক কথা অনাগত দিনত আৰু কেনেকুৱা হ'ব সেই ছবিখন আপোনালোকক জনাব বিচাৰিছোঁ। মই হাৰিয়ানাত গৈছিলোঁ, উত্তৰ প্ৰদেশত গৈছিলোঁ, ৰাস্তাত গৰু ভৰ্তি হৈ থাকে। কিছুমান ৰাজ্যত এনেকুৱা হৈছে যে গৰু খেদিবলৈ টাস্ক ফ'ৰ্চ গঠন কৰিব লগা হৈছে, কাৰণ তাতে বিপবেন খোৱা মানুহ নাই। গতিকে গৰু মানুহে এটা পৰ্যায়লৈকে ঘৰত পুহিলে যেতিয়া সেই গৰু কাম কৰাৰ কাৰণে উপযোগী হৈ নাথাকে, ঘৰত এনেই পুহি লাভ নাই, মতা গৰু নোপোহে সাধাৰণতে মানুহে, সেই ঠাইবিলাকত এনেকুৱা হৈছিল, যাৰ কাৰণে এইবিলাক ৰাস্তাই ঘাটে অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক এনেকৈ মানে সিঁচৰিত হৈ আছে আৰু খেতি পথাৰবিলাকত গৈ কিনে এনেকৈ এই গৰুবিলাকে অনিষ্ট কৰে। মই চৰকাৰৰ দুমুখীয়া নীতিৰ কথা এটা কৈছিলোঁ অলপ আগতে, কথাটো মই সম্পূৰ্ণ কৰি দিওঁ যে যি সময়ত চৰকাৰে অসমত বিপ্লৱ কৰিছে সেই সময়ত কিন্তু ৰপ্তানিৰ ক্ষেত্ৰত মেঘালয়ত ৰপ্তানি কৰিব এই কথাত অস্বীকাৰ কৰা নাই। এইটো কেনেকুৱা কথা? এইটো এটা হাস্যকৰ বিষয়। মেঘালয়ৰ মানুহক খাবলৈ দিবা, অসমৰ মানুহক খাবলৈ নিদিবা। আজি গোৱাত চলি আছে, বিভিন্ন ৰাজ্যত চলি আছে। ঠিক আছে, আপোনালোকৰ সংখ্যা আছে, আপোনালোকে এই বিলখনক আইনত পৰ্যবেক্ষিত কৰিব পাৰিব, আইনলৈ ৰূপান্তৰ কৰিব পাৰিব। বাকী ক'বলগীয়া দিশটো কেৱল অৰ্থনৈতিক আৰু অৰ্থনৈতিক। এইখিনিতে কথাটো কৈছোঁ, বিলখনত তেওঁ কৈছে যে ট্ৰেন্সপৰ্টেশ্যনৰ ক্ষেত্ৰত বেলেগ বহিৰাজ্যত ট্ৰেন্সপৰ্ট কৰিব নোৱাৰিব, তেনেকুৱা ধৰণৰ কথা। কিন্তু এইখন বিলত তেনেকুৱা কথা আহিছে নেকি? নাই, এই বিলত ট্ৰান্সপৰ্টেশ্যনৰ নহয়। ট্ৰান্সপৰ্টেশ্যনৰ বিলখন টোটেলি বেলেগ আৰু সেই বিলখন যোৱা বিধানসভাত পাৰিত হৈছিল আৰু দেখা যাওক কেতিয়ালৈ সেইটো গৃহীত হয়। আৰু মই ভাবোঁ যে এই দুটা বিল মিলাই যি ধৰণৰ পৰিৱেশ অনাগত দিনত সৃষ্টি হ'ব, এই এনেকুৱা বিল থকা ৰাজ্যবিলাকত দেখা গৈছিল যে খুব ভিজিলেন্স টিম ওলাই যায়। কিছুমান সমাজৰ এক শ্ৰেণীৰ মানুহ থাকে যিসকলে এই গৰু পৰিবহণ কৰি লৈ যোৱা মানুহ বা গাড়ী বা মহ লৈ যোৱা মানুহবিলাকক ৰাস্তাই ঘাটে ধৰি অত্যাচাৰ কৰি মাৰধৰ কৰে, টকা পইচা লুটপাট কৰে, এনেকুৱা ধৰণৰ হয়। একেটা সময়তে গোশালাবিলাকত ডাঙৰ চিণ্ডিকেট চলে। সেই চিণ্ডিকেটৰ জৰিয়তে তেওঁলোকে লাখে লাখে টকা সৰকাই নিয়ে, কিন্তু গোধনবিলাকক যেনেকুৱাকৈ পৰিচৰ্যা কৰিব লাগে সেইবোৰ নকৰে আৰু ইয়াৰ ফলত কোটি কোটি টকা হৰাধ হয় বা দুৰ্নীতি হোৱা আমি বিগত সময়ত অসম ৰাজ্যৰ লগতে বিভিন্ন ৰাজ্যত চাই আহিছোঁ। গতিকে চৰকাৰৰ ওচৰত কেৱল আমাৰ বিবেচনা আৰু সংশোধনীৰ প্ৰস্তাৱ থাকিব আৰু সেই প্ৰস্তাৱবিলাক যদি তেওঁলোকে যুক্তিৰে উনুকিয়াই চায় সেয়া ভাল হ'ব। যিহেতু আইনখন আগতেও আছিল, এক্সাৰচাইজ বৰ বিশেষ নাছিল, গতিকে এতিয়াও যে বৰ বিশেষ এইটোলৈ কৰিব লাগিব বুলি মই নাভাবোঁ। কিন্তু ভোট বেংকৰ স্বাৰ্থত, নাগপুৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত আমাৰ চৰকাৰখনে এনেধৰণৰ কাৰ্যপন্থা হাতত ল'বলগীয়া হৈছে, এয়া আমি অনুভৱ কৰিছোঁ আৰু এয়া এটা চৰম লজ্জাৰ বিষয়। অসমীয়া স্বাভিমানী অসমীয়া জাতিয়ে, অসমীয়া মানুহে বহিৰাজ্যৰ ক'ৰবাত বহি থকা আমাৰ জাতিৰ মাজত, সমাজৰ মাজত ভাগ ভাগ কৰিব বিচৰা মানুহৰ ডিক্টেশ্যনত বা শ্ৰুতলিপিত যদি এনেকুৱা ধৰণৰ আইন বিল ইত্যাদিবিলাক লৈ আনে, সেয়া আমাৰ বাবে ডাঙৰ লজ্জাৰ বিষয়। এইখিনিতে প্ৰশ্ন এটা উত্থাপন হৈছে, এই বিলখনত বিভিন্ন প্ৰসংগ আছে, কি আছে গুৰুত্বপূৰ্ণ বিষয় আৰু কি আছে? ধৰ্মীয় এটা কথা কৈছে যে ধৰ্মীয় কাৰণত কোনো বাধ্যবাধকতা বা বাধা নাথাকিব, ধৰ্মীয় কাৰণত এনেকুৱা হত্যাটো। তো এইটো কেনেকুৱা ধৰণৰ কথা হ'ব, কেনেকুৱা প্ৰসংগ? চাওক, ধৰ্মীয় কাৰণত কিছু জেগাত ৰিলেক্সেশ্যনো দিয়া হৈছে যে বিশেষ ৰিলিজিয়াছ অনুষ্ঠানবিলাকত এইটো স্লাউটাৰিং পাৰিব
তো সেই অনুষ্ঠানবিলাক কি কেনেকুৱা সেইবিলাকৰ মেনশ্যন নাই ইয়াতে। তো তাৰমানে সম্ভৱতঃ কালী পূজাত ম'হ বলি বা কুৰবানী ঈদৰ বলি কুৰবানী দিয়া ইত্যাদি কথাবিলাক থাকিব পাৰে। আছে যদি আছে, নাছে যদি নাই, কিন্তু বিলত লিখা আছে। কোৰবানী ঈদলৈ বেছি দিন নাই, কিন্তু কোৰবানী ঈদতো জাগাই জাগাই গৰু ধৰা আৰক্ষীয়ে, জাগাই জাগাই আপুনি কোৱা নিচিনা এই সামাজিক কেইটামান সংগঠন আহিছে, মানুহক অত্যাচাৰ কৰে, এনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা ঘটিবলৈ দেখিব পোৱা গৈছে এতিয়াই। ইয়াত দেখিবলৈ পোৱা যাব। এইটো মানে এনেকুৱা ধৰণৰ সামাজিক নহয়, তেওঁলোক আচলতে অসামাজিক সংগঠন, অসামাজিক ব্যক্তি এইবিলাক ঘটনা কাম কৰিয়েই থাকিব আৰু হৈয়ে থাকিব। আৰু কুৰবানী ঈদ এতিয়া আহিছে আৰু আহিব, এইবিলাক লৈ বৰ বিশেষ নাই। আইনখন এতিয়া চৰকাৰৰ গোটেইখিনি বিবেচনাধীন, তেওঁলোকে কিমান দূৰলৈ মুভ কৰায়, কিমান দূৰলৈ হেৰি কৰায়। আৰু আইনৰ যি মোটামুটি ফিচাৰ্ছ, ইয়াতে পুলিচক বহুত বেছি আপোনাৰ ক্ষমতা আৰু কৰ্তৃত্ব দিয়া হৈছে শাস্তি দিয়াৰ ক্ষেত্ৰত, আৰু শাস্তিটো খুব বেছি কঢ়া কৰিছে, মানে বহুত শক্তিশালী শাস্তি দিয়াৰ কথা, মানে দৃষ্টান্তমূলক শাস্তিৰ কথা ইয়াতে উল্লেখ আছে। আৰু মোৰ যদি ভুল হোৱা নাই, সম্ভৱতঃ ক'ৰবাত 8 বছৰৰ কথা চালোঁ নেকি, তেনেকুৱা হেৰি হৈছে। আৰু পুলিচে খুব ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'ব লাগিব। তাৰ লগতে ভেটেনেৰি ডক্টৰৰ টীম থাকিব, মানে যিটো ইনভেষ্টিগেটিভ টীম থাকিব, এইবিলাক নানান ধৰণৰ কথাবিলাক আনিছে। যি সময়ত আমি মানুহক খাব দিব পৰা নাই, সেইবিলাক এই গৰু গাহৰি এইবিলাক লৈ ৰাজনীতি কৰাৰ মানসিকতা মন আমাৰ নাই। যিসকলে গৰু গাহৰিৰ ৰাজনীতি কৰে তেওঁলোকে কৰক। আমাৰ এই ক্ষেত্ৰত যে বিশেষ হেৰি আছে, যদি তেওঁলোকে বিল পাছ কৰি বহুত অসমক যদি উন্নতিৰ শিখৰলৈ ল'ব পাৰে, সেয়াও আমাক বুজাই কওঁ। কিন্তু ইয়াৰ দ্বাৰা মূলতঃ যে দেশৰ বা ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত বিস্তাৰ ক্ষতি হ'ব, সেয়া কিন্তু জল পটপট। এই ক্ষেত্ৰত আপোনালোকে কি কি সংশোধন আনিব দিব চৰকাৰক, যদি এই বিলখন যদি পাছ হয়, যেতিয়া ডিবেটত আহিব, উত্থাপনহে হৈছে ডিবেট, যিহেতু ইয়াৰ ওপৰত এতিয়ালৈকে ভালদৰে হোৱা নাই, ডিবেট যেতিয়া হ'ব তেতিয়া কি কি সংশোধনীৰ কথা ক'ব আপোনালোকে, কোনটো প্ৰসংগ? এতিয়ালৈকেতো আমি ফাইনেল কৰা নাই কোনটো সংশোধনী বিচাৰিম, কিন্তু সকলোৱে বিভিন্ন এংগলৰ পৰা, সাংবিধানিক দৃষ্টিকোণৰ পৰা বিলখন বিচাৰ কৰি থকা হৈছে। কনষ্টিটিউশ্যনেল এক্সপাৰ্টসকলেও এই কথাটো চাব, আৰু তাৰপিছত আমি সংশোধনী নিশ্চিতভাৱে আনিম, বা আমাৰ কথা বতৰাবিলাক সদনত থাকিব। আৰু দল হিচাপে, ব্যক্তি হিচাপে মেম্বাৰসকলে কথা বতৰাবিলাক, বিধানসভাৰ বিধায়কসকলে কথা বতৰাবিলাক উঠাব। আৰু যাৰ কাৰণে এতিয়াও ফেলি ষ্টেজত আছে, আৰু কেইদিনমানৰ 2 নে 3 দিন সময় দিছে। এইখিনি সময়ৰ ভিতৰত আমি ৰেডি হ'ম, নিশ্চিতভাৱে আপোনালোকে সময়ত গম পাব। একেবাৰে ব্যক্তিগত প্ৰশ্ন, সৰ্বকনিষ্ঠ বিধায়ক হিচাপে আপুনি সদনৰ মজিয়াত প্ৰথম, দ্বিতীয়টো হয়তো এইটো বাজেট অধিৱেশন হিচাপে প্ৰথম আপোনাৰ, তো কেনেকুৱা অভিজ্ঞতা, কেনে লাগিছে আপোনাৰ? ঠিকেই, বিধানসভা এটি পবিত্ৰ মজিয়া। ইয়াতে বহুত দিগ্গজ, বুদ্ধিজীৱী, বৌদ্ধিক সমাজৰ নেতৃত্ব, সংগ্ৰামী ব্যক্তিত্ব আৰু অসমীয়া জাতি বা অসমবাসীৰ হকে মাত মতা অনেক মানুহ এই বিধানসভাৰ মজিয়া গৰকি গৈছে। আৰু সেই পবিত্ৰ সদনৰ এটি অংশ, এজন সদস্য হ'বলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। একেটা সময়তে AIODF দল আৰু চেঙা সমষ্টিবাসী জনগণে যেনেধৰণে মৰম আৰু ভালপোৱাৰে আমাক উপচাই চেঙা সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ বিধানসভালৈ পঠিয়াইছে, এয়া আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। আৰু আমি বিধানসভাৰ ভিতৰত যি এটা পৰিৱেশৰ আশা কৰিছিলোঁ, সেই পৰিৱেশটো এতিয়ালৈকেও গঢ়ি উঠা নাই, নে মোৰ চোৱাৰে ভুল, নে মোৰ এক্সপেক্টেশ্যনে বেছি আছিল। তো কিছুমান কথা বতৰাবিলাক অকণমান ঠিক হৈ উঠা নাই, লাহে লাহে ঠিক হৈ উঠিব। এয়া যিহেতু বিধানসভাৰ তেনেই ভিতৰুৱা বিষয়, লাহে লাহে আমি সেইখিনি ইম্প্ৰুভ হ'ব। আৰু বাকী যদি বিৰোধীসকলক কথা ক'বলৈ সুযোগ দিয়ে, বিৰোধীসকলক যদি প্ৰশ্ন কৰিবলৈ সুযোগ থাকে, তেনেহ'লে নিশ্চিতভাৱে বিধানসভাখন জনগণৰ বিধানসভা হ'ব। আৰু আমি আশাবাদী যে বিধানসভাত বিৰোধীৰ কথাবিলাকো শুনা হ'ব। আৰু এইবাৰ অৱশ্যেই শক্তিশালী বিৰোধী আছে, কেইবাজনো অভিজ্ঞতা সম্পন্ন ৰাজনীতিবিদ, প্ৰাক্তন মন্ত্ৰী আৰু বিভিন্ন ৰাজনৈতিক পৰিয়ালৰ ব্যক্তি আৰু সদস্য এইবাৰ বিধানসভাত ভৰি দিছে। গতিকে আমি যিহেতু মহাজোঁটৰ অংশ আছিলোঁ, আৰু বিৰোধীৰ ভিতৰতো এটা ঐক্যৰ পৰিৱেশ বৰ্তমানো দেখা গৈছে, এই ঐক্যক আমি কামত খটুৱাই অনাগত দিনত অসম আৰু অসমবাসীৰ স্বাৰ্থত, জনগণৰ হকে বঞ্চিত মানুহৰ পক্ষে, দৰিদ্ৰ নিপীড়িত মানুহৰ কাৰণে আমি উচ্চস্বৰে যুক্তিযুক্তভাৱে নিশ্চিতভাৱে কথা কম। আপোনাক ধন্যবাদ জনাইছোঁ। শেষত প্ৰাতঃ টাইমত দৰ্শকক 2টা লাইন কিবা ক'ব বিচাৰিব নেকি? কোৱাৰ মাজত এইটোই যে আমি শংকৰ আজানৰ দেশৰ মানুহ, এই দেশৰ বিভিন্ন জাতি আৰু জনগোষ্ঠী অতীজৰ পৰা যি মিলা প্ৰীতিৰে বসবাস কৰি আহিছোঁ,
যি ভাতৃত্ববোধৰ এনাজৰীডাল আমাৰ আছে সেয়া আৰু অধিক টনকিয়াল কৰাৰ প্ৰয়োজন আছে। বৰ্তমানৰ যি ৰাজনৈতিক বাতাবৰণ, বৰ্তমানৰ যি ৰাজনৈতিক পৰিৱেশ, এই পৰিৱেশৰ লগত যি হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰিৱেশ আহিছে, এই পৰিৱেশ সমূলি নিঃশেষ হওক। আমি বিচাৰোঁ এজনে আনজনৰ মৰ্মবেদনা উপলব্ধি কৰি এইখন সমাজত জীয়াই থাকক, নিজেও জীয়াই থাকোঁ, আনকো জীয়াই থাকিবলৈ দিওঁ, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হওক। গৰীব মানুহৰ অধিকাৰবোৰ সুৰক্ষিত হওক, দৰিদ্ৰ মানুহক এমুঠি ভালকৈ খাবলৈ পাওক আৰু নিজৰ সতি সন্ততিকো দেশৰ সম্পদ হিচাপে গঢ় দিয়াবলৈ যি সুবিধা পাব লাগে সেইখিনি পাওক। ধন্যবাদ। এয়া আছিল আশ্ৰাফুল হুছেইন আৰু তেখেতৰ বহুমূলীয়া সময় আমাৰ পাতৰ টাইমক দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ইলিয়াছ হুছেইনে আমাৰ এই বিশেষ অনুষ্ঠান এখন টেকৰ পৰা মেলানি মাগিছোঁ। ধন্যবাদ।